আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব KKR আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত IPLৰ খেল। মুম্বাই ইণ্ডিয়ানছৰ দৃষ্টিকোণত চাব গ'লে খেলখন গুৰুত্বপূৰ্ণ হ'ব ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু জাসপ্ৰীত বুমৰাহৰ কাৰণে, কিয়নো এই চাৰিওজনে টিম ইণ্ডিয়াৰ বিশ্বকাপ অভিমুখী দলত আছে আৰু চাৰিওজনে বিশ্বকাপ দল ঘোষণাৰ পিছৰ যিখন খেল আছিলে সেইখন খেলত দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছিলে। লগতে KKRৰ ফিল চল্ট আৰু আপোনাৰ সুনীল নাৰিনৰ বিস্ফোৰক যিটো অপেনিং জুটি, সেই জুটিটোক বুমৰাহে কেনেদৰে সেই জুটিটোৰ বিৰুদ্ধে যুঁজ দিয়ে সেইটো চাবলগীয়া বিষয় হ'ব। ফিল চল্ট সুন্দৰ ফৰ্মত আছে, উইকেট কিপাৰ বেটাৰ KKRৰ। লগতে আপোনাৰ সুনীল নাৰিনৰ কথাটো ক'বই নালাগে, এজন সুদক্ষ অলৰাউণ্ডাৰ। লগতে শ্ৰেয়াছ আয়াৰেও বহুদিন বেটত ৰান পোৱা নাই, শ্ৰেয়াছ আয়াৰে কি পাৰফৰ্মেঞ্চ আগবঢ়ায় সেইটোও চাব লাগিব। KKRৰ দৃষ্টিকোণৰ পৰা চাব গ'লে যদিহে আজিৰ খেলখন তেওঁলোকে জিকে তেতিয়াহ'লে তেওঁলোকৰ পইণ্টৰ যিটো সংখ্যা সেইটো সংখ্যা 14লৈকে উন্নীত হ'ব। যদিও জিকিলেও তেওঁলোকে দ্বিতীয় স্থানতেই থাকিব, কিন্তু প্ৰথম স্থানত থকা ৰাজস্থান ৰয়েলছৰ সৈতে তেওঁলোকৰ পইণ্টৰ ব্যৱধান কিছু হ্ৰাস হ'ব। গতিকে আপোনালোকে জানেই যে ৱাংখেড়েত আপোনাৰ প্ৰথম অৱস্থাত প্ৰথম 2 অভাৰ মানত চুইং হয়। গতিকে জাসপ্ৰীত বুমৰাহক হাৰ্দিক পাণ্ডিয়াই প্ৰথম 2 অভাৰত বলিঙৰ দায়িত্ব দিয়ে নে নিজে আহে, কিয়নো এইটো ছিজনত প্ৰায় সংখ্যকেই মেচত জাসপ্ৰীত বুমৰাহে প্ৰথম 2 অভাৰত বল দিয়া নাই। ফিল চল্ট আৰু নাৰিনৰ সন্মুখত বল দিবলৈ প্ৰথম অভাৰত জাসপ্ৰীত বুমৰাক বল দিবলৈ দিয়ে নে নিদিয়ে সেয়াও চাবলগীয়া হ'ব। প্ৰিডিকশ্যন মতে চাবলৈ গ'লে যিহেতু পাৰফৰ্মেঞ্চ KKRৰ ভাল হৈ আছে, আজিৰ মেচখন KKRে জিকিব লাগে যদিও যিহেতু নিজৰ ঘৰৰ মাটিতেই মুম্বাই খেলিব, গতিকে মুম্বাই আজিৰ মেচখনত ফেভাৰিট বুলি ক'ব পাৰি। আপোনালোকৰ মতে মুম্বাই আৰু KKRৰ কোন ফেভাৰিট আপোনালোকে জনাব পাৰে। চাবলৈ গ'লে KKRৰ নীতিশ ৰাণাৰ ওপৰত নীতিশ ৰাণাই কেইটা উইকেট পায় সেইটো চাবলগীয়া হ'ব। জাসপ্ৰীত বুমৰাহে কিমানটা উইকেট আজি দখল কৰে, পাৰ্পুল কেপৰ যি দৌৰ আছে সেই দৌৰত শীৰ্ষস্থান পুনৰ ঘূৰাই পায় নে নাই সেইটো চাবলগীয়া হ'ব। KKRৰ ফিল চল্ট আৰু নাৰিনেতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আছে, কিন্তু ৰোহিত শৰ্মা আৰু ঈশান কিষাণে আজি বেটত কিছু ৰান পাব বুলি, লগতে সূৰ্যকুমাৰ যাদৱেও আজি বেটত কিছু ৰান পাব বুলি আশা কৰিব পাৰি।